হেল্ল' বন্ধুসকল, আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টোৰ টপিক হ'ল এতিয়া যোনবিলাকে ADR গ্ৰেড 3 বা গ্ৰেড 4 পাছ কৰিছে তেওঁলোকৰ কি হৈছে, যোনখন এপ্লিকেশ্যন ফৰ্মখন মানে যেতিয়া এপ্লাই কৰা ফৰ্মখন বহুতৰ ওচৰত নাই বা হেৰাই গৈছে। সেই এপ্লিকেশ্যন ফৰ্মখন কেনেকৈনো ডাউনলোড কৰিব পাৰে আজি চাওঁ আহক। আপোনালোকে ডাউনলোড কৰিবলৈ প্ৰথমতে কি কৰিব, ক্ৰম ব্ৰাউচাৰটো খুলি ল'ব। খুলি পিনি আপোনালোকে লিখিব SLRC লগইন গ্ৰেড 3। যোনখিনি গ্ৰেড 3 কাৰণে লাগে তেওঁলোকে গ্ৰেড 3 লিখিব, আৰু যোনখিনি গ্ৰেড 4 কাৰণে লাগে তেওঁলোকে গ্ৰেড 4 লিখিব। গ্ৰেড 4 লিখাৰ পাছত কি হয়, আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি পিনি দেখিছে ন, প্ৰথমতে আহি গৈছে অনলাইন এপ্লিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 4 পোষ্ট। আপোনালোকে এই ৱেবছাইটটোলৈ গুচি যাব। এই ৱেবছাইটটোলৈ গুচি যোৱাৰ পাছত আপোনালোকে প্ৰথম দেখিছে নহয় কি কৰিব, এই লগ ইন অপশ্যনটো ক্লিক কৰিব। লগ ইন অপশ্যনত অহাৰ পাছত আকৌ নতুনকৈ এখন পেজ খোল খাব। এই পেজখনত এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আপোনালোকক ভৰাবলৈ দিছে। আপোনালোকে কি কৰিব, এপ্লিকেশ্যন নম্বৰ মোৰ ছেভ হৈ আছে কাৰণে ডাইৰেক্ট আহি গৈছে, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড ভৰাব। যেতিয়া এনেকৈ আহি যাব তাৰ পাছত আপোনালোকে কি কৰিব, ওপৰৰ যোনটো আপোনালোকৰ URL, সেই URLটো কপি কৰিব। এনেকৈ কপি কৰি দিলে, কপি কৰাৰ পাছত আপোনালোকে আকৌ হোম পেজলৈ গুচি আহিব। হোম পেজত গৈ পিনি আপোনালোকৰ নতুন এটা URL মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাৰ্চ কৰিব, তাত পাই যাব। মোৰ এতিয়া চাৰ্চ কৰা আছে কাৰণে মই হিষ্টৰীলৈ গৈছোঁ। হিষ্টৰীত গৈ দেখিছেনে মোৰ এতিয়া চাৰ্চ কৰা আছে এইটো URL মডিফায়াৰ, দেখিছে নহয়, এইটো আপোনালোকে চাৰ্চ কৰিব। ইয়াত কি কৰিব, যেতিয়া এনেকৈ চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সেই যোনটো যে আগতে আপোনালোকে কপি কৰিছিলে URLটো, সেই URLটো ইয়াত বহাবলৈ আহি যাব। আপোনালোকে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত এই আপডেট লিংক দেখিছে নহয়, এই আপডেট লিংকত ক্লিক কৰিব। যেতিয়া আপডেট লিংক ক্লিক কৰিব তেতিয়া আপোনালোকৰ এই তললৈ দেখিছে নহয় URL আপডেট ছাকচেছফুলি, আৰু ইয়াত তলত দেখাইছে এপ্লিকেশ্যন ফৰ্ম। তেতিয়া আপোনালোকে গৈ পিনি এই এপ্লিকেশ্যন ফৰ্মলৈ গুচি যাব। দেখিছে নহয়, এইখন এতিয়া মোৰ এপ্লিকেশ্যন ফৰ্মখন আছিলে, মই যেতিয়া এপ্লাই কৰিছিলোঁ। এনেকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰে। আপোনালোকৰ যদি লিংককেইটা অকণমান দিগদাৰ হয়, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ আপোনালোকে ধুনীয়াকৈ লিংকটো ব্যৱহাৰ কৰি নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।